আজি যেতিয়া মই ৰেচিপি আলোচনা কৰি আছোঁ আপোনাৰ কচু লাগিব এই কচুটো আমি অলপ কাটি ল'ব লাগিব অলপ অলপকৈ মই কাটি লৈছোঁ বেছিকৈ মানে সৰু নকৰিলে হ'ব কাৰণ কচু সিজি যায় ন সেইকাৰণে কচুটো মানে ডাঙৰকৈ দিলেও একো নহয় নমস্কাৰ সকলোকে অংকিত টিমু ব্লগলৈ স্বাগতম জনাইছোঁ এইটো হৈছে মোৰ প্ৰথমটো ভিডিঅ' আজি আপোনালোকৰ মাজলৈ মই এটা নতুন ৰেচিপি লৈ আহিছোঁ এই ৰেচিপিটো শিকিবলৈ হ'লেগে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব ইয়াৰ আগতে আমি বলক বজাৰৰ পৰা আহোঁ আজি যোনটো মই ৰেচিপি বনাইছোঁ ন সেই ৰেচিপিটো আপোনাৰ কচু লাগিব এই কচুটো আমি অলপ কাটি ল'ব লাগিব অলপ অলপকৈ মই কাটি লৈছোঁ বেছিকৈ মানে সৰু নকৰিলেও হ'ব কাৰণ কচু সিজি যায়গৈ ন সেইকাৰণে কচুটো মানে কি ডাঙৰকৈ থাকিলেও একো নহয় হৈছে কচু কাটা এতিয়া আমি আৰু বেলেগ বস্তুবোৰ ল'ব লাগিব এতিয়া মই আদা নহৰু লাগিব আদা নহৰু থৈছোঁ তাৰপিছত পিঁয়াজ তাৰপিছত লাগিব বিলাহী আৰু কেইটামান সোৱাদ অনুসাৰ আমি জলকীয়া দিব লাগিব এইকেইটা হ'লে হৈ যাব আমাৰ মেইন ৰেচিপিটো হৈছে কচুৰ লগত মাংস আমি এতিয়া এইখিনি কাটি কৰি ধুনীয়াকৈ বাছি ল'লোঁ এতিয়া আমি আজি আমাৰ ৰেচিপিটো হ'ব কচুৰ লগত মাংস কচু বস্তুবোৰ কাটা হৈ গৈছে এইখিনি কচু এইখিনি মাংস আৰু বিলাহীও আমি কাটি ল'লোঁ পিঁয়াজ কাটি ল'লোঁ আদা নহৰু আমি পেষ্ট কৰি ল'লোঁ তাৰপিছত আমি জলকীয়া কেইটামান লৈছোঁ আপোনালোকে যোনে মানে কচুটো সিজাব পাৰে ন সেইকাৰণে অকণমান বিলাহী আৰু জলকীয়াটো ধুনীয়াকৈ কাটি পেলাই সোৱাদ অনুসৰি আপোনালোকে দি ল'ব পাৰে এতিয়া আমি কেৰাহীটো পাতি ল'লোঁ কেৰাহীটো গৰম হ'বলৈ দিম প্ৰথমতে আমি মাংসখিনি ভাজি ল'ব লাগিব এতিয়া আমাৰ কেৰাহীটো গৰম আছে আমি তেল দিব লাগিব এতিয়া আমি মাংসখিনি অলপকৈ ভাজি ল'ব লাগিব এতিয়া আমি নিমখ অকণমান দি দিব লাগিব আৰু হালধি অলপ দিব লাগিব যাতে আমাৰ মাংসটো কালাৰ হয় কাঢ়ি ল'ব লাগিব কাঢ়ি পেলাই তাৰপিছত আমি মেইন ৰেচিপিটো আমি এতিয়া বনাব লাগিব
এতিয়া পিঁয়াজটো দি দিছোঁ। পিঁয়াজ আৰু পেষ্টটো দি দিছোঁ, তাৰ লগতে জলকীয়া দি দিছোঁ। এতিয়া অকণমান হেৰি দিব। এতিয়া মই হালধি অলপ দি দিছোঁ, তাৰ লগতে অলপ মই তেলতে নিমখ অকণমান দি দিম। এতিয়া মই কচুখিনি দি দিম লাহে লাহে। কচুখিনি আপোনাৰ দীঘল দীঘল দিলে হ'ব নাই, কাৰণ কচুখিনি মানে আপোনাৰ সিজি যাবগৈ। সেইবাবে এতিয়া আমি অলপ টাইম লৰাই পেলাই আমি ঢাকন মাৰি দিব লাগিব, কাৰণ কচুখিনি সিজিবৰ কাৰণে। কচুখিনি আপোনাৰ সিজি জহি যায়গৈ ন, তেতিয়া কমি যায়গৈ। সেইকাৰণে আপোনালোকে কচু অলপ সৰহকৈ ল'লেও একো নহয়। এতিয়া মই ঢাকন মাৰি দিছোঁ অলপ টাইমৰ কাৰণে। আমি ঢাকনিখন খুলি ল'ম। খুলি লোৱাৰ পিছত আমাৰ প্ৰায় হৈছেহিয়ে। এতিয়া অকণমান গৰম পানী দি দিম, আৰু গেছৰ এইটো আমি বেছি কৰি দিম। গৰম পানী দিছোঁ। গৰম পানী দিয়াৰ পিছত অকণমান যেতিয়া উতলিব ন, তেতিয়া আমি মাংসখিনি দিম। প্ৰায় আমাৰ হৈছেহি আৰু আপোনাৰ 85% মান আমাৰ কুক হৈ গৈছে। এতিয়া আমি অকণমান আৰু পানী অলপ দি পেলাই ঢাকি দিম। আমি উলিয়াই দিম। এতিয়া আমাৰ কচু আঞ্জাখিনি উতলি আছে। এতিয়া আমি মাংস কেইপিচ দি দিম ইয়াতে। মাংস কেইপিচ দিয়াৰ পিছত আমি উতলিব দিম। তেলখিনি ইয়াতে লাগি যায়, সেইকাৰণে আমি অকণমান ইয়াত লৰাই দিলোঁ। লৰাই দিলে পানী অলপ দি দিম। এতিয়া আমি ইয়াত পানী দি পেলাই অলপ ৰাখি দিছোঁ। এতিয়া এইখিনি কুক হ'বৰ কাৰণে দি দিম আৰু ঢাকি দিম এইখিনি মানে আপোনাৰ। তাৰপিছত আমাৰ হৈ গৈছে। এতিয়া আমাৰ 95% হৈ গৈছে। আমাৰ আমি জিৰা অলপ দি দিম, সোৱাদ অনুসৰি জিৰা অকণ, জাষ্ট মানে গোন্ধটো নাইকিয়া হ'ব। বেলেগ মছলা আমি একো ব্যৱহাৰ কৰা নাই, জিঞ্জাৰ আৰু গাৰ্লিকে ইউজ কৰিছোঁ পেষ্টটো যিটো। তাৰপিছত এতিয়া আমি জিৰা অলপ দি দিছোঁ, যাতে আমাৰ গোন্ধটো ধুনীয়া এটা গোন্ধ আহক। তাৰপিছত নমোৱাতে মই অকণমান গৰম মছলা অলপ দি দিম, যাতে আমাৰ মাংসটো বৰ ধুনীয়া এটা গোন্ধ আহে। এতিয়া শেষত আমাৰ হৈ গৈছে। অকণমান গৰম মছলা অলপ এড কৰি দিছোঁ। অকণমান আপোনালোকে অকণমান দি দিলেই হৈ যাব, যাতে খাবলৈ ভাল হয়। অকণমান বেছি নহয়, দি দিলোঁ। অকণমান লৰাই দিছোঁ হাতাখনেদি। প্ৰায় হৈ গ'ল, আমাৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া অকণমান ল' ফ্লেমত ৰাখি দিম। আমাৰ কচু মাংস ৰেচিপি ৰেডি হৈ গ'ল। আমাৰ ৰেচিপি ৰেডি হৈ গৈছে। আমাৰ থালি ৰেডি হৈ গ'লে। এইটো আমাৰ কচু, আমাৰ মাংসৰ লগত তৰকাৰী, আৰু কচুকে অলপ মানে ৰাখি দিছিলোঁ। এইটো কচু ভাজা, তাৰপিছত পানী আছে। এতিয়া মই অলপ টেষ্ট কৰি চাওঁ। ধুনীয়া। আপোনালোকে ট্ৰাই কৰি চাব ৰেচিপিটো। যদিহে ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰিব পিছত, আপোনালোকে বনোৱাৰ পিছত। আৰু যোনে যোনে খাই পাইছে মোক কমেণ্ট কৰিব। যোনে যোনে খাই পোৱা নাই তেতিয়াহ'লে ৰেচিপিটো আপুনি ট্ৰাই কৰিব। অ'কে, বাই বাই, গুড নাইট।